নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম পাঠ লুক এট দ্য মুন কবিতাটো মাতি দিম আৰু প্ৰশ্ন উত্তৰবিলাকো আলোচনা কৰিম। প্ৰথমতে কবিতাটো মই পাঠ কৰি দিছোঁ এবাৰ। লুক এট দ্য মুন, চি ইজ শ্বাইনিং আপ দেয়াৰ, মাদাৰ, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। লাষ্ট উইক চি ৱাজ স্মলাৰ এণ্ড শেপড লাইক এ বো, বাট নাও চিজ গ্ৰোন বিগাৰ and shaped like an O. আৰু এবাৰ মই ভালদৰে কবিতাটো মাতি দিছোঁ। লুক এট দ্য মুন, চি ইজ শ্বাইনিং আপ দেয়াৰ, মাদাৰ, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। লাষ্ট উইক চি ৱাজ স্মলাৰ এণ্ড শেপড লাইক এন এ বো, but now she's grown bigger and shaped like an O. এতিয়া মই কবিতাটোৰ কেইটামান শব্দৰ উচ্চাৰণ লিখি দিছোঁ। SHINING, শ্বাইনিং, LAST, লাষ্ট, WEEK, উইক, SMALLER, স্মলাৰ, SHAPED, shape, grown, GROWN, grown. এতিয়া মই প্ৰশ্নবিলাক আলোচনা কৰি দিছোঁ। এক্টিভিটিজ। লেটছ ফাইণ্ড হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। হোৱাট ইজ দ্য নেম অফ দ্য পয়েম? কবিতাটোৰ নাম সুধিছে। হোৱাট ইজ দ্য নেম অফ দ্য পয়েম? কবিতাটোৰ কি নাম সুধিছে? দি নেম অফ দ্য পয়েম ইজ লুক এট দ্য মুন। এতিয়া ছেকেণ্ড প্ৰশ্নটোলৈ আহিছোঁ। হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ? তাৰমানে এয়াৰ বায়ুত কি লেম্প হিচাপে আছিল? দি মুন লুকছ লাইক এ এয়াৰ। চন্দ্ৰটো বায়ুত লেম্প হিচাপে আছিল। হোৱাট ডাজ দি মুন লুক লাইক ৱেন চি ৱাজ স্মলাৰ? ৱেন চি ইজ স্মলাৰ। দি মুন লুক লাইক এ বো ৱেন চি ইজ স্মলাৰ। এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। হোৱাট ডাজ দি মুন লুক লাইক ৱেন চি গ্ৰ'জ বিগাৰ? ৱেন দি মুন বিগাৰ চি লুকছ লাইক এন অ'। যেতিয়া চন্দ্ৰটো ডাঙৰ হয় তেতিয়া তাক অ'ৰ দৰে দেখা হয়। এলফাবেট অ'ৰ দৰে দেখা হয়। এতিয়া কেইটামান অপজিট ৱৰ্ড দিয়া আছে কিতাপত, সেইকেইটা চাব লাগিব। ৰাইট দ্য অপজিট ৱৰ্ডছ, বিপৰীত শব্দ। চি, হি, চি মানে হৈছে তাই, হি মানে হৈছে সি। আপ, ডাউন, আপ মানে হৈছে ওপৰত, ডাউন মানে হৈছে তলত। বিফ'ৰ, আফটাৰ, বিফ'ৰ মানে হৈছে আগত, আফটাৰ মানে হৈছে পিছত। ডে, নাইট, ডে মানে হৈছে দিনত, নাইট মানে হৈছে ৰাতি। বিউটিফুল, আগলি, বিউটিফুল মানে হৈছে ধুনীয়া, আগলি মানে হৈছে কুৎসিত। আউটছাইড, ইনচাইড, আউটছাইড মানে হৈছে বাহিৰত, ইনচাইড মানে হৈছে ভিতৰত। ফাৰ, নিয়াৰ, ফাৰ মানে হৈছে দূৰত, নিয়াৰ মানে হৈছে ওচৰত। পিক, থ্ৰ', পিক মানে হৈছে বুটলি লোৱা, থ্ৰ' মানে হৈছে দলিয়াই দিয়া। এতিয়া আহিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। বাকী প্ৰশ্নবিলাক ইমান জৰুৰী নহয়, সেইবাবে মই জৰুৰীকেইটাই লিখি দিছোঁ। ফিল ইন দ্য ব্লেংকছ উইথ দি ৱৰ্ডছ ইন দ্য বক্স। ৱৰ্ডছ কেইটা কিতাপত দিয়া আছে সেইকেইটা চাই ল'বা। খালী ঠাই কেইটাত মই চিন দি দিছোঁ সেইকেইটা চাবা। দি wolf live in a thick forest. দি wolf came to the stream to drink water. ইয়াতে টু হ'ব আৰু ওপৰটোত হ'ব ইন। দি wolf shouted at the lamp. ইয়াত হ'ব এট হ'ব। শেষতলৈ আহিছোঁ। দি lamp looked up and saw the wolf. এতিয়া 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। কেইটামান খালী ঠাই পূৰ কৰা আছে সেইকেইটা চাই ল'বা। লং, লংগাৰ, লংগেষ্ট, চিন দিয়াবিলাক খালী ঠাই। হট, হটাৰ, হটেষ্ট। হেপী, হেপিয়াৰ, হেপিয়েষ্ট। বিগ, বিগাৰ, বিগেষ্ট। শ্বৰ্ট, শ্বৰ্টাৰ, শ্বৰ্টেষ্ট। ব্ৰেভ, ব্ৰেভাৰ, ব্ৰেভেষ্ট। ৱাইজ, ৱাইজাৰ, ৱাইজেষ্ট।
তোমালোকে প্ৰশ্নবিলাক ভালদৰে বহীত লিখি ল'বা আৰু প্ৰশ্নবিলাক ভালদৰে মুখস্থ কৰিবা আৰু প্ৰশ্নবিলাক লিখা মুখস্থ কৰিবা আৰু বানানবিলাকো ভালদৰে চাই লিখি মুখস্থ কৰিবা। যদি ভিডিঅ'টো চাই তোমালোকৰ সহায় হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।